আজি উৰুকা বৰষুণক নেওচি পৰম্পৰা ৰক্ষা কৰিলে বটদ্ৰবাৰ ৰাইজে। ৰঙালী বিহুৰ উৰুকা উপলক্ষে সমূহীয়া মৎস্য চিকাৰত নামিল শ শ ৰাইজ। বটদ্ৰবাৰ সোণাইপাৰত উখল মাখল পৰিৱেশ। মাছ পায় বা নাপায় তাত কোনো আক্ষেপ নাই, কিন্তু পৰম্পৰা ৰক্ষা কৰি হাতে হাতে পল জাকৈ লৈ সোণাই নৈত নামিল ৰাইজ। শ শ বছৰৰ পৰম্পৰাৰে ৰঙালী বিহুৰ উৰুকাত এনেদৰে ৰাজহুৱা মাছ চিকাৰ কৰি আহিছে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজে। এইবেলিও বটদ্ৰবাৰ, ৰাইডেঙীয়া, চকলাঘাট, কৰচুং, হাতীচুং আদি অঞ্চলৰ উপৰিও ৰহাৰ পৰাও মাছ মাৰিবলৈ আহি নৈপাৰত বিহুগীত জুৰি আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হয়। বটদ্ৰবাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নমস্কাৰ, মই প্ৰতিদিনক স্বাগত জনাইছোঁ ৰঙালী বিহু উপলক্ষে। মই আহিছোঁ ৰহা গান্ধীপুৰী গাঁৱৰ পৰা। আজি আমি মাছ মাৰিব আহিছোঁ ৰঙালী বিহু কাৰণে। এই বৰষুণৰ বতৰ আপুনি দেখিছে নিশ্চয়, কিন্তু কথা হ'ল কি, ইয়াত যে আমি মাছ লৈ গৈ যে এসাঁজ খাম সেইটো নহয়। ইতিমধ্যে এতিয়ালৈকে 4 কেজি ওজনৰ কমনতা ধৰি ঘৰত থৈ আহিছোঁ, কিন্তু আজি আহিছোঁ অলপ ফূৰ্তি কৰিবলৈ। গতিকে আমি সকলো ৰাইজে ওলাই আহিছোঁ ৰঙালী বিহু উপলক্ষে আৰু অসমবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছা জনালোঁ। সকলোকে যেন ভগৱানে এই ৰঙালী উৎসৱৰ জৰিয়তে সুখ শান্তি বজাই ৰাখে বা লৈ আহে। থেংক ইউ। আজি বিহুৰ উৰুকা দিন আমি পৰম্পৰা আমি ৰাইজে চব ওলাই কিনে কোনোবা পায় কোনোবা নাপায় হয়। আমি পৰম্পৰা বা আমি এই মাছ মাৰি থাকোঁ। আমি এই পানীৰ লগতে খেলোঁ বছৰ দিনত উৰুকা বুলি, আজি বিহু দিন বুলি।